Hi guys, welcome back to my another daily vlog. তো আজি ৰাতিপুৱা শুই উঠাৰ পৰা যিটোহে বৰষুণ দিলে ন একেবাৰে এৰাই নামেই লোৱা নাই। মই সেই 5 বজাৰ পৰা এতিয়া 6 বাজিলে ৰৈয়ে আছোঁ, কিন্তু নাই বৰষুণ যাক নেৰিলেই। তো ভিতৰলৈ আহি ধুনীয়াকৈ বিচনাখিনি ঠিক কৰি এক্সাৰচাইজ কৰি গাটোৱে ধুই আহি এয়া মই ডিটক্সিং গ্লাছ লৈ বাহিৰত বহিছিলোঁ। সেই পিছে এই দুটাক চাওকচোন স্কুললৈ যাব ৰেডি আৰু কি যে কৰি থাকে ন। বাকী যি নহওক এইপিনে আছে আইতা আৰু এয়া আমাৰ মৰম লগা মিচি আৰু তাৰ বাচ্চাটো, দুয়োটা যে ইমান মৰম লগাকৈ থাকে, চাই কিবা এটা ভাল লাগে। বাকী যি নহওক বাহিৰতে বহি ডিটক্সিং গ্লাছ খাই ল'লোঁ আৰু তাৰ পাছতে ভণ্টিহঁতকো স্কুলত থ'বলৈ গ'ল দেউতা। তো এইখিনি টাইম দোকানী ময়েই আৰু মানে সদায় ৰাতিপুৱা মোৰ এইটোৱেই ডিউটি, দোকানত থকাটো। গতিকে যি নহওক দেউতা দোকানত অহাৰ পাছত মই আহিলোঁ ঘৰলৈ আৰু মায়ে ধুনীয়াকৈ ব্ৰেকফাষ্টটো বনাই দিলে মোক আৰু সেইখিনিকে মই খাব ল'লোঁ। আৰু দিনটো বৰ বিশেষ এটা ভিডিঅ' নবনালোঁ, যিহেতু সদায় একেবোৰেই কাম, কিনো বনাই থাকিম। সেই চিধা লাঞ্চৰ থালিখনেই দেখাই দিছোঁ। আৰু যিহেতু মৰ্ণিং ৱাকৰ কাৰণে আজি যোৱা নহ'ল, সেয়েহে ইভিনিঙে ওলাই আহিলোঁ নৈৰ পাৰৰ পিনে। আৰু বতৰটো এতিয়াও একে ক'লাকৈ আহিছে, তো অকণমান সময় খোজকাঢ়িয়ে ঘৰলৈ আহোঁ মানে বৰষুণ দিলেই। তো বহুদিন মেগীও খোৱা নাছিলোঁ আৰু বৰষুণ বতৰটো কিবা এটা স্পাইচি খাবলৈ মন যোৱাত মেগীকে বনাই ল'লোঁ আৰু খাই লৈ ধুনীয়াকৈ এতিয়া পঢ়িবলৈ আহিছিলোঁ। আৰু অকণমান পঢ়াৰ পিছতে আহি পালে নহয় ভণ্টি, তাইক হেনো কিবা এটা শিকাই দিব লাগে। তো ময়ো পঢ়িলোঁ, লগতে ভণ্টিকো অকণমান শিকাই দিলোঁ আৰু এনেদৰে আজিৰ দিনটো সামৰণি মাৰিলোঁ। লগ পাম নেক্সট ডে, তেতিয়ালৈ বাই বাই।